চাহাবৰ আমোলাৰ চাহ বাগিচাৰ এগৰাকী মেম চাহাবৰ সাম্ৰাজ্যত তেওঁ আধিপত্য বিস্তাৰ কৰা প্ৰথমগৰাকী মহিলা সেউজীয়াৰ আৰে আৰে তেওঁ গঢ়িছে জীৱন মঞ্জু মেম চাহেবৰ চাহ বাগিচাত উপস্থিত হৈছিলগৈ নিউজ 18 অসম নৰ্থ ইষ্ট বৰ্তমান আমি উপস্থিত আছো হিলিখাৰ চাহ বাগিচাত ব্ৰিটিছ শাসন কালৰ পৰা আপোনালোকে দেখি আহিছে যে পুৰুষসকলৰ মেনেজাৰ অধিষ্ঠিত হৈ আহিছে আৰু এই ক্ষেত্ৰত হিলিখাৰ চাহ বাগিচাত এক ব্যক্তিক্ৰম ৰূপত এগৰাকী মহিলাৰ আধিপত্য হৈছে আৰু তেখেত হ'ল অসমৰ প্ৰথমগৰাকী মহিলাৰ মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰিছে আৰু আহকচোন তেখেতনো কোন স্থান ডুমডুমাৰ হিলিখা চাহ বাগিচা ডুমডুমা সমষ্টিৰ অন্তৰ্গত হিলিখা চাহ বাগিচাখন ব্ৰিটিছৰ সময়তেই প্ৰতিষ্ঠা হৈছিল বাগিচাখনলৈ সোমাই যোৱাৰ লগে লগে আমাৰ কেমেৰাত বন্দী হ'ল সুন্দৰ সেউজীয়া পৰিৱেশ আমাৰ চকুত পৰিল মঞ্জু মেম চাহেবৰ বাগিচাৰ শাৰী শাৰী সেউজীয়া চাহ গছবোৰ সঁচাকৈ যান্ত্ৰিকতাৰ পৰা সম্পূৰ্ণ পৃথক এক পৰিৱেশ নাকত লাগেহি কেঁচা পাতৰ গোন্ধ শাৰী শাৰী চিৰিজ গছবোৰে যেন কিবা কবই বিচাৰে য'ত বধুৱা লক্ষ্মীহঁতে ভৱিষ্যতৰ সপোন ৰচে মাদলৰ তালে তালে ঝুমুৰ নাচি বাগি উন্মনা হয় অতীজৰে পৰা অসমৰ চাহ বাগিচাবোৰৰ পৰিচালকৰ ৰূপত পুৰুষ পৰিচালকসকলকহে দেখা পোৱা যায় কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হিলিখা চাহ বাগিচা উজনি অসমৰ চাহ বাগিচাখনত পৰিচালকৰ গধুৰ দায়িত্বত আছে এগৰাকী মহিলা নাম মঞ্জু বৰুৱা যাক সকলোৱে সম্বোধন কৰে মঞ্জু মেম চাহেব নামেৰে মঞ্জু বৰুৱা হ'ল চাহাবৰ সাম্ৰাজ্যত আধিপত্য বিস্তাৰ কৰা প্ৰথমগৰাকী মহিলা পৰিচালক নিজৰ ধৈৰ্য একাগ্ৰতা আৰু প্ৰচেষ্টাৰে মঞ্জু বৰুৱাই নিজৰ কান্ধত এখন বাগিচাৰ পৰিচালনাৰ গধুৰ দায়িত্ব ল'বলৈ সক্ষম হৈছে মই 2000ত মই টি জইন কৰিছিলোঁ এপিজে টি গ্ৰুপ আৰু আমাৰ প্ৰথমখন বাগান হৈছে মোৰ
শুকানগুৰি মই তাত এলআইডি ৱেলফেয়াৰ হিচাপে জইন কৰিছিলোঁ আৰু এটা মই বিশ্বাস কৰিছিলোঁ যে নিজকে কেতিয়াও ডোণ্ট লিমিট ইউৰ চেল্ফ নিজক কেতিয়াও মানে হেৰি কৰি ৰাখিব নালাগে পৰিসীমা ভাঙি সেইকাৰণে মই সকলো ক্ষেত্ৰতে কি কৰিছিলোঁ যে যদিও মই লেডি ৱেলফেয়াৰ অফিচাৰ আছিলোঁ মই কি কৰিছিলোঁ মই সকলো কলিগক মই সহায় কৰিছিলোঁ মই ফেক্টৰীত হওক গাৰ্ডেনত হওক আপোনাৰ এইটো চাৰ্টিফিকেশ্যন ৱৰ্ক হওক এনি কামত মই সকলো মোৰ কলিগক সহায় কৰি ফুৰিছিলোঁ আৰু মই লাহে 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 মই বিভিন্ন ধৰণৰ ফিল্ডৰ ৱৰ্ক ফেক্টৰী ৱৰ্কত মই নিজকে সোমোৱাই লৈছিলোঁ আৰু এনেকৈ কৰোঁতে মোৰ কি হ'ল মোৰ প্ৰথমতে হ'ল কাম জব নলেজ পালোঁ মই কামৰ বিষয়ে শিকিলোঁ ছেকেণ্ডত হ'ল মই মানুহৰ লগত কথা পাতিবলৈ শিকিলোঁ মানে কেনেকৈ ডিল কৰিবলৈ শিকিলোঁ তাৰপিছত লাহে 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 মোৰ কামটোৰ প্ৰতি মোৰ এটা মই কামটো মানে এটা শুদ্ধভাৱে কৰাৰ এটা মই কৰিলে যিটো এটা মনত সন্তুষ্টি আহে সেই আত্মসন্তুষ্টি লাভ কৰিলোঁ আৰু তেনেকৈ মই প্ৰতিটো কাম শুদ্ধভাৱে মানুহৰ লগত ইনভলভ হ'বলৈ আৰম্ভ কৰিলোঁ আৰু লাহে লাহে বিভিন্ন চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰিবলৈ শিকিলোঁ এনেদৰে মই মোৰ কি কয় অভিজ্ঞতা অৰ্জন কৰিলোঁ আৰু তাৰপিছত মই লাহেকৈ মই এছিষ্টেণ্ট মেনেজাৰ মই চাকৰি মানে পদোন্নতি পালোঁ তাৰপিছত মই ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পালোঁ তাৰপিছত মই এনেদৰে আহি মোৰ গোটেই জাৰ্ণি 2000ৰ পৰা 2019 আজি পালেহি মোৰ গোটেই জাৰ্ণিত মই গোটেই অসমৰ বিভিন্ন জেগাত কাম কৰিলোঁ কৰি বিভিন্ন জেগাৰ পৰা মোৰ অৰ্হতা প্লাছ মোৰ অভিজ্ঞতা বুটলি আহি আজি এইখন চকীত বহিবলৈ সক্ষম হৈছোঁ আচলতে মই আমাৰ চেয়াৰমেন যেতিয়া মই এপিজে টিউং কোম্পানীৰ যেতিয়া জইন কৰিলোঁ মই এতিয়া মানে এপিজে টিউটিৰ মই এতিয়া এমপ্লয়ি হয় আমাৰ এপিজে টিউং কোম্পানীৰ কিছুমান পলিচি খুব ভাল হয় আমাৰ ইয়াত জেণ্ডাৰ ইকুৱেলিটিৰ ওপৰত বহুত হেৰি কৰে তেওঁলোকে কাৰণ কৰ্মদক্ষতা থাকিলে আপোনাৰ তেওঁলোকে কোনো পুৰুষ মহিলা কোনো নাচায় সেইকাৰণে হয়তো মই আজি এইখন ইয়াৰ এই আপোনাৰ চকীত বহিবলৈ মই আজি এটা মানে মোৰ কৰ্মদক্ষতাৰ যোগেদি মই পাইছোঁ আচলতে তাৰ কাৰণে মই থেংকফুল টু আৱাৰ চেয়াৰমেন মিষ্টাৰ কৰণ পল তেখেতৰ বহুত ফৰৱাৰ্ড থিংকিং মানুহ হয় গতিকে তেখেতৰ ছাপোৰ্ট তেখেতৰ উৎসাহৰ কাৰণে আমাৰ কোম্পানীৰ যি পলিচি তাৰ কাৰণে আজি মই এই পজিশ্যনত আহি উপস্থিত হৈছোঁহি সেইকাৰণে আই এম ভেৰি মাছ থেংকফুল টু এপিজে টি এণ্ড চেয়াৰমেন অফ এপিজে টি মিষ্টাৰ কৰণ পল ঘৰ আপোনাৰ প্ৰফেশ্যনেল আৰু মানে পাৰ্চনেল লাইফ বেলেঞ্চ কৰাটো এটা বহুত ডিফিকাল্ট কাম হয় য়েছ আৰু তাৰ কাৰণে আপোনাৰ বহুত পৰিকল্পনাৰ জৰুৰী হয় পৰিকল্পনা লাগে কাৰণ ঘৰখনত যদি আপুনি ঘৰ আৰু যদি আপোনাৰ প্ৰফেশ্যনেল লাইফ দুইটা যদি বেলেঞ্চ কৰিব নোৱাৰে আপোনাৰ হয় ঘৰখনৰ আপুনি আউল লাগিব নহয় কামৰ ক্ষেত্ৰত আউল লাগিব গতিকে মোৰ কামৰ ক্ষেত্ৰত যদি মই মনোযোগ দিব বিচাৰোঁ তেনেহ'লে মোৰ ঘৰখন সুন্দৰভাৱে পৰিচালিত হ'ব লাগিব সেইকাৰণে মই কি কৰোঁ বহুত মই প্লেনিং কৰোঁ যেনেকৈ গোটেই সপ্তাহটোৰ বজাৰ সমাৰখিনি কেনেকৈ কৰিবলগীয়া হয় মই আগতীয়াকৈ আপোনাৰ সেই পৰিকল্পনা মতে কৰি থ'বলগীয়া হয় তেনেদৰে মোৰ ছোৱালীজনীক মই সময় দিবলগীয়া হয় কাৰণ কেলৈ তাই 11 বছৰ হৈছে মাত্ৰ তাইক মই গধূলি জেনেৰেলি কি হয় মই গধূলি সময় গৈ তেওঁক প্ৰায় সময় দিব বিচাৰোঁ সন্ধিয়া সময় জেনেৰেলি মই প্ৰায় ছ'চিয়েল গেডাৰিংছ মই এভইড কৰিব বিচাৰোঁ কাৰণ মই সেই সময়খিনি মই ছোৱালীক দিব বিচাৰোঁ আৰু ৰাতিপুৱা যিহেতু স্কুল ইহঁতৰ একদম বহুত সোনকালে ওলাই যাবলগীয়া হয় গতিকে সেই সময়টোত তাইক ওলাই যাবৰ সময়টো যিটো মই লগত থাকিব নোৱাৰোঁ কিন্তু মই পৰাপক্ষত যোৱাৰ আগে আগে এবাৰ দেখা কৰিবলৈ চেষ্টা কৰোঁ যাতে তাইক এটা উৎসাহ দিব পাৰোঁ তাই মই গ'লে মানে তাই আৰু অকণ উৎসাহ পায় সাহস পায় গতিকে সেই সময়কণ মই তাইক দিব বিচাৰোঁ জাষ্ট 10 মিনিটৰ কাৰণে মই ৰাতিপুৱা তাই যোৱাৰ আগে আগে এবাৰ লগ কৰিব বিচাৰোঁ আৰু বিশেষকৈ সন্ধিয়া সময়টো মই তাইক গোটেই সময়কণে তাইক দিব বিচাৰোঁ সেইকাৰণে মই প্ৰায় কিছুমান ছ'চিয়েল গেডাৰিংছৰ পৰা মানে ইভিনিঙত আঁতৰি থাকোঁ আৰু ফুৰা চকাও বহুত কমেই হয় আচলতে এনেদৰে বেলেঞ্চ কৰি চলাই থকা হৈছে অৱশ্যে এই ক্ষেত্ৰত মোৰ হাজবেণ্ডে বহুত সহায় কৰে কাৰণ তেওঁ প্ৰায় মই বজাৰ সমাৰ কৰিবলৈ বৰ বেছি ওলাই যাব নালাগে তেওঁ নিজে গোটেই সপ্তাহৰ কাৰণে মোৰ বজাৰখন কৰি থৈ যায় গতিকে মই সৰু সুৰা কেতিয়াবা ইমাৰ্জেঞ্চি কিছুমান বস্তু দৰকাৰ হ'ব পাৰে সেইখিনি কাৰণে মই অলপ ওলাই যাওঁ এদিন দুদিন সপ্তাহত আদাৰৱাইজ মই ওলাই যাব নালাগে গতিকে সেইখিনিৰ পৰা তেওঁৰ পৰাও মই বহুত সহায় পাওঁ সেইকাৰণে সুচাৰুৰূপে চলি আছে আৰু মোৰ ছোৱালীও আচলতে বুজি পায় তাই সৰুৰ পৰা দেখি আহিছে তাইও বুজি পায় তাইৰ বহুত ডিমাণ্ড নাই তাইৰ আৰু যেতিয়াই মানে আপোনাৰ দেওবাৰ ধৰি লওক দেওবাৰে আমাৰ বাগান বন্ধ থাকে দেওবাৰ দিনা মই তাইক ছোৱালীজনীক উলিয়াই ক'ৰবাত নিবলৈ চেষ্টা কৰোঁ অলপ ফুৰাই নিবলৈ চেষ্টা কৰোঁ